ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে প্ৰত্যক্ষ কৰিলে কেইবাখনো বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ থকা ছবি। এই দৃশ্যটো হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাঙৰ কাছিকুট্ৰাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাটো সংঘটিত হ'ল এডাল সাপৰ কাৰণে আৰু এডাল সাপ পথ পাৰ হ'বলৈ লওঁতে আচলতে কেইবাখনো বাহন ৰৈ দিছিল। সাপডালক পথ পাৰ হ'বৰ বাবে ৰৈ দিছিল এই বাহনকেইখন আৰু সেই সময়তে এখন তেল পৰিবাহী টেংকাৰখনে পাছফালৰ পৰা খুন্দা মাৰে। এখনৰ পাছত আন এখনকৈ বাহনত খুন্দা মৰাৰ ফলতে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাটোত এখন দুখন বাহন নহয়, প্ৰায় ৬খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে। আৰু বাহনকেইখন ইমানেই ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত হ'ল যে যথেষ্ট ক্ষতি হৈছে। এখন বাহন চুচুৰময় হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে যদি দৃশ্যসমূহ প্ৰত্যক্ষ কৰে তেতিয়া দেখিব এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত কেনেকৈ আচলতে দুৰ্ঘটনাটো সংঘটিত হ'ল। আৰু এই দুৰ্ঘটনাটো এজন লোক থিতাতে নিহত হোৱাৰ খবৰ আহিছে, এজন যুৱক নিহত হৈছে বুলি জানিব পৰা গৈছে। আন কেইবাগৰাকীও অৰ্থাৎ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। এখন বাহন দখাৱৈত পৰিছেগৈ, আপোনালোকে সেই দৃশ্য প্ৰত্যক্ষ কৰিছে আৰু চুচুৰময় হৈ পৰা সেই বাহনখনৰ ছবিও আপোনালোকে দেখিছে কেনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল। তেল পৰিবাহী বাহনখনে পাছফালৰ পৰা খুন্দোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে। ইতিমধ্যে উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে, আমি প্ৰত্যক্ষদৰ্শীৰ মন্তব্যটো আপোনালোকক দেখুৱাম, কিন্তু তাৰ পূৰ্বে এই ভয়ংকৰ ছবিসমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিম।
আপোনালোকক দেখুৱাম দুৰ্ঘটনাত পতিত হোৱা এজন লোকে কেনেকৈ আচলতে দুৰ্ঘটনাটো সংঘটিত হ'ল সেই সম্পৰ্কত বৰ্ণনা কৰিছে আগবঢ়াইছোঁ ব্যক্তিগৰাকীৰ মন্তব্য আমি বঙাইগাঁৱৰ পৰা ভূটান অভিমুখে আহি আছিলোঁ আহি থকা অৱস্থাত ৰাস্তাৰ সন্মুখত আমি এডাল সাপ দেখা পাওঁ সাপডাল দেখা পোৱাৰ লগে লগে আমি আমাৰ গাড়ীখন ৰখাই দিওঁ ৰখাই দি সাপডাল পাৰ হ'বলৈ পোৱা নাই পিছফালৰ পৰা এখন তেলৰ টেংকাৰ এখন আহিছে তেলৰ টেংকাৰখনে আহি পেলাই আমাৰ পিছফালে থকা 3খন গাড়ীক পুৰা মহতিয়াই লৈ যায় আৰু সৰ্বশেষত আমাৰ গাড়ীখনত খুন্দা মাৰে খুন্দা মাৰাত আমাৰ পিছফালৰ গাড়ীখন আপোনালোকৰ অৱস্থা দেখা পাইছে এজন স্পট ডেড হৈছে আৰু বাকী 2খন গাড়ীৰ অৱস্থা নাইকিয়া আমি সৌভাগ্যক্ৰমে আমাৰ একো হোৱা নাই আমি বাচিছোঁ এজনটো স্পট ডেড হৈছে আৰু 4জন ইনজৰ্ড হৈছে আৰু এখন গাড়ীয়ে পিছফালৰ পৰা মহতিয়াই আহি একেবাৰে আহি পেলাই এখন গাড়ীত ইয়াতে আহি এইখিনি জেগা পাইছে কেইখন গাড়ী মহতিয়াইছে টোটেল 4খন গাড়ী মহতিয়াইছে আমাৰখনক লৈ পেলাই 4খন মহতিয়াইছে আমাৰো গাড়ীখনৰ পিছফালে হৈছে নষ্ট হৈছে বাকী কেইখনৰ মানুহ এজন স্পট ডেড আৰু বাকী 3-4জনৰ হৈছে আঘাতপ্ৰাপ্ত হৈছে আপোনালোক ক'ৰ পৰা আহিছে মই মঙলৰ পৰা আহিছোঁ হয় মঙলৰ পৰা আহিছোঁ কিমান সময় তেতিয়া 3:20 তেনেকুৱা সময় পুৰা স্পীডত আছে গাড়ীখন সম্পূৰ্ণ ফুল স্পীডত আছিলে তেওঁ ইমান স্পীডত আছে তেওঁ পিছত 4খন গাড়ী মহতিয়াই আহি আমাৰ গাড়ীখনৰ খুন্দা মাৰিছে তেলৰ টেংকাৰ এখন গাড়ী আৰু এই মন্তব্য আপোনালোকক শুনোৱালোঁ কেনেকৈ আচলতে দুৰ্ঘটনাটো পতিত হ'ল বা দুৰ্ঘটনা সংঘটিত হ'ল সেই সম্পৰ্কত ব্যক্তিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে শেহতীয়াকৈ কেনেধৰণৰ কি তথ্য লাভ কৰে আৰক্ষীয়ে তদন্তত বা টেংকাৰ চালকজনে কি ভুল কৰিলে বা কিহৰ কাৰণে আচলতে খুন্দা মাৰিবলৈ পালে সেই সম্পৰ্কত তদন্ত যিহেতু আৰক্ষীয়ে কৰিব সেই বিষয়ে আপোনালোকক জনাম চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম